আজি আমি নৱম শ্ৰেণীৰ চতুৰ্থ অধ্যায় অনুশীলনী 4.3 কুৱেশ্যন নম্বৰ 7ৰ 4 নম্বৰটোৰ পৰা আৰম্ভ কৰিবলৈ ওলাইছোঁ। প্ৰশ্নটো আছে, যদি কোনো এটা ভগ্নাংশৰ হৰ 7 বঢ়োৱা হয় আৰু লব 1 কমোৱা হয় তেন্তে ভগ্নাংশটো 3/2 হয়। হৰ x আৰু লবক y ধৰি ৰৈখিক সমীকৰণটো গঠন কৰা আৰু ইয়াক লেখৰ সহায়ত প্ৰদৰ্শন কৰা। এইটো হ'ল প্ৰশ্নটো। গতিকে ধৰা হ'ল ভগ্নাংশটোৰ হৰ x আৰু লব y, ভগ্নাংশটোৰ লব y ভগ্নাংশটোৰ লব y। আমি জানো যে এটা ভগ্নাংশত লবটো ওপৰত থাকে, হৰটো তলত থাকে। গতিকে লবটো y আৰু হৰটো হ'ল x। গতিকে y/x প্ৰশ্নমতে বঢ়োৱা হৈছে, তো তাৰ মানে হৰৰ লগত 7 যোগ। বঢ়োৱা বুলি ক'লে যোগ, কমোৱা বুলি ক'লে বিয়োগ। ঠিক তেনেকৈ লবটো 1 কমোৱা হৈছে মানে লবৰ পৰা 1 বিয়োগ। আৰু এইফালে ভগ্নাংশটো কিমান হয় বুলি কৈছে 3/2। তো এইটো আমি এটা সমীকৰণ পালোঁ। ইয়াৰ পিছত আমি কণাকণি পূৰণ কৰিম। তো কণাকণি পূৰণ কৰিলে আমি 2ৰ লগত এইখিনি 2 × x - 1 আৰু 3ৰ লগত এইখিনি পূৰণ কৰিম 3 × y + 7 কৰিলে আমি এইটো পাম 2x - 2 3y + 21। 2x - 2 এইটো প্লাছ আছে, এইফালে অনাৰ লগে লগে মাইনাছ হ'ল। এইটো প্লাছ আছে, এইফালে অনাৰ লগে লগে মাইনাছ হ'ল। গতিকে আমি কি পালোঁ 2x - 3y, এইটো -2 আৰু -21 দুটা যিহেতু ঋণাত্মক সংখ্যা দুটা যোগ হ'ব আৰু চিনটো মাইনাছে থাকিব। 21 + 2 = 23। গতিকে এইটো হ'ল আমাৰ ৰৈখিক সমীকৰণটো যিটো আমাক গঠন কৰিব দিছে। এইটো আছিল আমাৰ প্ৰথম অংশটো। এইটোৱে হ'ল গঠন কৰিবলগীয়া ৰৈখিক সমীকৰণটো। এইটোৱে হ'ল গঠন কৰিবলগীয়া ৰৈখিক সমীকৰণটো। এতিয়া আমি এই ৰৈখিক সমীকৰণটোৰ সহায়ত আমি এটা লেখ আঁকিব লাগে, বা ইয়াক আমি লেখৰ সহায়ত প্ৰদৰ্শন কৰিব লাগে। আৰু যিটো সমীকৰণ আছে এই সমীকৰণটো মই লিখি লৈছোঁ ওপৰত। এতিয়া 2x - 3y - 23 = 0 এই যিটো সমীকৰণ আছে তাৰ আমি এখন তালিকা বনাওঁ। (2x - 3y - 23 = 0) তাৰ পৰা আমি 2x = পাম 3y + 23 আৰু x = পাম 3y + 23/2। এতিয়া যদি মই ইয়াতে y ঠাইত 1 বহুৱাওঁ, y = যদি 1 হয়, y = 1 হ'লে x = কিমান হ'ব 3 × 1 + 23/2। অৰ্থাৎ এইটো হ'ব 3 × 3 3ৰ লগত 23 যোগ কৰিলে 26 হৰণ 2 2 × 26ক হৰণ কৰিলে আমি পাম 13। y ৰ মান 1 হ'লে x ৰ মান হ'ব 13। x ৰ মান 13, y ৰ মানটো 1। ঠিক তেনেকৈ আমি যদি
y মানটো -1 লওঁ তেতিয়াহ'লে x ইকুৱেল আমি কি পাম 3 × -1 প্লাছ 23/2 3 × -1 মানে -3 প্লাছ 23/2 23 পৰা 3 বিয়োগ কৰিলে 20 হৰণ 2 অৰ্থাৎ হ'ব 10 তাৰ মানে y ৰ মান যদি -1 হয় তেতিয়া x ৰ মান হ'ব 10 y ইকুৱেল -3 হ'লে x ইকুৱেল 3 × -3 প্লাছ 23/2 অৰ্থাৎ এইটো হ'ব -9 প্লাছ 23/2 অৰ্থাৎ 23 পৰা 9 বিয়োগ কৰিলে আমি পাম 14/2 অৰ্থাৎ 7 তো y ৰ মান আমি -3 ল'লে x ৰ মান পাম 7 এতিয়া ইয়াতে মই এটা কথা ক'ব বিচাৰিছোঁ যে মাজতে মই ধৰা y ৰ মানটো 0 ব্যৱহাৰ কৰা নাই আৰু 0 যদি আমি y ৰ মান লওঁ তেতিয়া x ৰ মানটো আমি ভগ্নাংশত পাওঁ বা দশমিকত পাওঁ তেতিয়া আমি গ্ৰাফত সেই বিন্দুটো বহাবলৈ আমি কিছু অসুবিধাৰ সৃষ্টি হ'ব বা আমি অসুবিধাৰ সন্মুখীন হ'ম সেইকাৰণে আমি এনেকুৱা ধৰণৰ কিছুমান সংখ্যা বাদ দিছোঁ যিবোৰ সংখ্যা ল'লে x ৰ মানটো ভগ্নাংশত ওলায় আমি ধৰা ইয়াতে y ৰ মানটো আমি 2 লোৱা নাই y ৰ মান যদি 2 লওঁ তেতিয়া আমি x ৰ মানটো কি পাওঁ ধৰা 2 ল'লে এইটো আমাৰ 3 × 6 6 + 23 কিমান হ'ব 29 29/2 তেতিয়া আমি কি পাম 2 দি হৰণ কৰিলে হৰণ নাযায় মানে দশমিকত ওলাব 14.5 তো 14.5টো আমি বহুৱাৰ ক্ষেত্ৰত হয়তো কিছু অসুবিধা হ'ব পাৰে গতিকে সেইকাৰণে আমি এনেকুৱা ধৰণৰ সংখ্যাবোৰ লোৱা নাই যাতে সংখ্যাটো দশমিকত ওলায় y ৰ মানটো আমি এনেকৈ ল'ব লাগিব যাতে x ৰ মানটো এটা গটা সংখ্যা হিচাপে আমি পাওঁ তেতিয়াহ'লে আমি বিন্দুবোৰ লেখত বহুৱাতে আমাৰ কোনো সমস্যাৰ সৃষ্টি নহয় গতিকে সেইকাৰণে আমি মাজে মাজে কিছুমান y ৰ মান বাদ দিছোঁ যেনে +2টো বাদ দিছোঁ -2টো বাদ দিছোঁ বাদ দিয়াৰ কাৰণটো হ'ল যদি আমি y ৰ মান +2 লওঁ বা -2 লওঁ বা 0 লওঁ তেতিয়া আমি x ৰ মানটো ভগ্নাংশ বা দশমিকত পাওঁ আৰু তেতিয়াহ'লে সেইটো আমি লেখ কাগজত যেতিয়া বিন্দুটো বহাব যাওঁ তেতিয়া আমাৰ কিছু সমস্যা দেখা দিয়ে সেইকাৰণে আমি সেই বিন্দুসমূহ বাদ দিয়া হৈছে যে নহওক এতিয়া এই বিন্দুকেইটা আমি লেখ কাগজত বহাব লাগে এইটা লৈছে আমাৰ x ও x টেষ্ট এইটা লৈছে y ও y টেষ্ট অক্ষৰডাল টানাৰ পিছত আমি স্কেলৰ সহায়ত মূল বিন্দুৰ পৰা 1 সেন্টিমিটাৰৰ মূৰে মূৰে আমি দাগ কিছুমান দি লৈছোঁ স্কেলৰ সহায়ত এই দাগবোৰ দিব লাগিব 1 সেন্টিমিটাৰৰ মূৰে মূৰে বা 1 একক দৈৰ্ঘ্য যাতে প্ৰতিটো ঘৰ সমান জোখৰ হয় তেনেকৈ আমি ভাগবোৰ বনাব লাগিব শূন্যৰ আমাৰ বাওঁফালে থাকিব ঋণাত্মক সংখ্যা আৰু সোঁফালে থাকিব ধনাত্মক সংখ্যা ঠিক তেনেকৈ y অক্ষত 0ৰ ওপৰ ফালে থাকিব ধনাত্মক সংখ্যা তলফালে থাকিব ঋণাত্মক সংখ্যাবোৰ তো বিন্দুসমূহ বহুৱাই ল'লোঁ আমি আৰু ইয়াতে যেটা আমি স্কেল ইউজ কৰিছোঁ স্কেলটো হ'ল কি 1 সেন্টিমিটাৰ ইকুৱেল 1 একক 1 সেন্টিমিটাৰত আমি 1 বুলি লৈছোঁ প্ৰত্যেকটো x অক্ষৰ বাওঁফালে সোঁফালে y অক্ষৰ ওপৰ ফালে তলফালে গতিকে দুয়োটা লক্ষ্যতে আমি 1 সেন্টিমিটাৰৰ মূৰত 1 2 এনেকৈ ভাগবোৰ বনাইছোঁ সেইকাৰণে এইটো লিখা হৈছে 1 সেন্টিমিটাৰ ইকুৱেল 1 একক তো প্ৰথম বিন্দুটো আছে x ৰ মান 13 y ৰ মান 1 তো x ৰ মান 13 হ'লে এইটো আমাৰ তাৰ পৰা এক ঘৰ ওপৰত যাব তো এইটো আমাৰ এনেকৈ আমি স্কেলৰ সহায়ত এইটো বস্তুটো মিলাই ল'লে হ'ল তো এইটো হ'ব 13,1 বিন্দুটো এইটো হৈছে 13,1 তাৰপিছত নেক্সট বিন্দুটো আছে আমাৰ 10,-1 x ৰ মান 10 y ৰ মান -1 তো এইটো হ'ব আমাৰ বিন্দুটো ইমান মানত
তাৰপিছত তৃতীয় বিন্দুটো আছে আমাৰ 7, -3 xৰ মান 7 আৰু yৰ মানটো আছে আমাৰ -3 গতিকে x অক্ষত 7 ঘৰ আৰু 7ৰ পৰা তলৰ ফালে আমি যাম 3 ঘৰ এটা হ'ল 7, -3 তো বিন্দুসমূহ বহুৱা হ'ল তাৰপিছত আমি কি কৰিম সেই বিন্দুবোৰ সংযোগ কৰিম আৰু সংযোগ কৰাৰ পিছত আমি 2 মূৰ বঢ়াই দিম তো এইটো আছিল আমাৰ 2x - 3y - 23 = 0 সমীকৰণটোৰ লৈখিক প্ৰদৰ্শন 2x - 3y - 23 = 0 লৈখিক প্ৰদৰ্শন Seven, 5 7ৰ 5 নম্বৰটো আছে আয়তকাৰ এডৰা মাটিৰ পৰিসীমা 66 মিটাৰ আৰু দৈৰ্ঘ্যটো x আৰু প্ৰস্থটো y ধৰি আমি সমীকৰণ গঠন কৰিব লাগে আয়তকাৰ এডৰা মাটি মানে কথাটো কেনেকুৱা ধৰা এইটো এটা আয়ত বা আয়তাকাৰ এইখিনি মাটিখিনি আয়তাকাৰ তাৰ দৈৰ্ঘ্যটো আমি x মিটাৰ আৰু প্ৰস্থটো y মিটাৰ ধৰি সমীকৰণ এটা গঠন কৰিম যাৰ পৰিসীমা দিয়া আছে 66 মিটাৰ তো আমি ধৰি ললো আয়তকাৰ যিখিনি মাটি আছে মাটিডৰাৰ যিটো দৈৰ্ঘ্য ধৰা হ'ল আয়তকাৰ মাটিৰ ডৰাৰ দৈৰ্ঘ্য x মিটাৰ আৰু আয়তকাৰ মাটিডৰাৰ প্ৰস্থ y মিটাৰ প্ৰশ্নমতে আয়তকাৰ মাটিডৰাৰ পৰিসীমা আমাক দিয়া আছে কিমান 66 মিটাৰ তো আয়তকাৰ মাটিডৰাৰ পৰিসীমা অৰ্থাৎ আয়তৰ পৰিসীমাৰ সূত্ৰটো আহিব 2 পূৰণ দৈৰ্ঘ্য যোগ প্ৰস্থ দৈৰ্ঘ্যৰ ঠাইত আমি লিখিলো x প্ৰস্থৰ ঠাইত লিখিলো y তাৰপিছত এই দুইটো আমি সোঁফালে লৈ যাম নিলে হ'ব হৰণ অৰ্থাৎ x + y = আমি কি পালো 33 x + y - 33 = 0 তো এইটোৱে হ'ল আমাৰ গঠন কৰিবলগীয়া সমীকৰণটো এইটোৱে হ'ল গঠন কৰিবলগীয়া সমীকৰণ এতিয়া এই যেটো সমীকৰণ আমি গঠন কৰিলো ইয়াৰ আমি লেখ আঁকিব লাগে গতিকে এতিয়া x + y - 33 = 0 এই সমীকৰণটোৰ কাৰণে আমি এখন তালিকা বনাও x ৰ মান 0 লওঁ তেতিয়া আমি সমীকৰণটোৰ পৰা y ৰ মান 33 পাম x ৰ মান 0 ললে y ৰ মান 33 আৰু যদি আমি y ৰ মান 0 লওঁ তেতিয়া আমি x ৰ মান 33 পাম মানসমূহ বহাই চালে তোমালোকে উলিয়াব পাৰিবা x ৰ ঠাইত 0 বহা সমীকৰণটোৰ মান 33 হ'ব y ৰ ঠাইত 0 বহালে সমীকৰণটোৰ মান 33 হ'ব তো ইয়াত আমাৰ দুইজোৰ বিন্দু হলে হ'ল যেহেতু x ৰ মান 0 হলে আমি গটা সংখ্যা পালো y ৰ মান 0 লওঁতে আন এটা গটা সংখ্যা পাইছো
গতিকে আমি এক্সৰ মান 0 আৰু ৱাইৰ মান যদি 0 লৈ পেলাই গোটা সংখ্যা পাওঁ তেতিয়া আমাৰ দুজোৰ বিন্দু হ'লে হৈ যাব আৰু যদি ভগ্নাংশত ওলায় তেতিয়াহ'লে আমি সেই বিন্দুজোৰ নলৈ আমি বেলেগ অন্য বিন্দু উলিয়াব লাগে এতিয়া যিয়ে নহওক এই সমীকৰণটোৰ এই দুজোৰ বিন্দু আমি উলিয়ালোঁ আৰু এতিয়া আমি ইয়াৰ লেখটো আঁকিব লাগে তো প্ৰথমতে আমি দুটা লক্ষ্য টানি ল'লোঁ x o x dash y o y dash 1 সেন্টিমিটাৰ মূৰে মূৰে দাগবোৰ দি ল'ম তো ইয়াত আমি 1 সেন্টিমিটাৰৰ মূৰে মূৰে দাগবোৰ বনাই লৈছোঁ এতিয়া আমি এটা ঘৰত আমি ইয়াতে 3 একককৈ ধৰি ল'ম এটো ধৰা 3 এটো 6 9 12 15 18 21 24 27 30 33 তাৰমানে স্কেলটো আমি ইয়াত লৈছোঁ কি 1 সেন্টিমিটাৰ ইজ ইকুৱেল টু 3 একক এই স্কেলটো আমি নিজৰ সুবিধা মতে আমি ল'ম কেতিয়াবা আমি 1 সেন্টিমিটাৰত 5 একক ল'ব পাৰোঁ কেতিয়াবা আমি 1 একক ল'ব পাৰোঁ কেতিয়াবা 10 একক ল'ব পাৰোঁ গতিকে ইয়াত 1 সেন্টিমিটাৰ ইকুৱেল 3 একক লোৱা হৈছে এতিয়া আমি বিন্দুকেইটা বহুৱাই দিওঁ প্ৰথম বিন্দুটো আছে x ৰ মান 0 y ৰ মান 33 তো এইটো হ'ব বিন্দুটো 0,33 দ্বিতীয়টো আছে আমাৰ x ৰ মান 33 y ৰ মান 0 অৰ্থাৎ এইটো হ'ব আমাৰ দ্বিতীয় বিন্দুটো 33,0 এতিয়া বিন্দু দুটা বহুৱা হোৱাৰ পিছত আমি দুটা বিন্দু স্কেলৰ সহায়ত সংযোগ কৰি দিম স্কেলৰ সহায়ত দুটা বিন্দু আমি সংযোগ কৰিম আৰু দুই মূৰ আমি বঢ়াই দিলোঁ স্কেলৰ সহায়ত দুটা বিন্দু সংযোগ কৰিলোঁ আৰু দুই মূৰ বঢ়াই দিয়া হ'ল তাৰ ফলত যেটো সমীকৰণ আমি পালোঁ এইটো হৈছে x + y - 33 = 0 সমীকৰণৰ লেখ 8 নম্বৰ প্ৰশ্নটো আছে আমেৰিকা যুক্তৰাষ্ট্ৰ কানাডা আদিৰ দৰে দেশত উষ্ণতাক ফাৰেনহাইট এককেৰে জোখা হয় কিন্তু ভাৰতৰ দৰে দেশত ইয়াক চেলচিয়াছ এককেৰে জোখা হয় তলত এটা ৰৈখিক সমীকৰণ দিয়া হ'ল যিটোৰ সহায়ত ফাৰেনহাইটক চেলচিয়াছলৈ পৰিৱৰ্তন কৰা হয় f = 9/5 whole into c plus 32 1 নম্বৰ সেলসিয়াছৰ বাবে x অক্ষ ফাৰেনহাইটৰ বাবে y অক্ষ ধৰি এই ৰৈখিক সমীকৰণটো এটা লেখ অংকন কৰা 2 নম্বৰ যদি উষ্ণতা 30 ডিগ্ৰী সেলসিয়াছ এই উষ্ণতা ফাৰেনহাইটত কিমান যদি উষ্ণতা 95 ডিগ্ৰী ফাৰেনহাইট এই উষ্ণতা সেলসিয়াছত কিমান হ'ব যদি উষ্ণতা 0 ডিগ্ৰী সেলসিয়াছ ফাৰেনহাইটত এই উষ্ণতা কিমান হ'ব যদি উষ্ণতা 0 ডিগ্ৰী ফাৰেনহাইট তেন্তে সেলসিয়াছত এই উষ্ণতা কিমান হ'ব আৰু 5 নম্বৰ প্ৰশ্নটো এনে কোনো উষ্ণতা আছে নেকি যেটো ফাৰেনহাইট আৰু সেলসিয়াছ এই দুয়োটাতে সাংখ্যিকভাৱে একে যদি আছে নিৰ্ণয় কৰা ফাৰেনহাইট আৰু সেলসিয়াছৰ সম্পৰ্কটো হ'ল f = 9/5 whole into c 1 নম্বৰটো আমি কৰিবলৈ গৈ আছোঁ তো তাৰ কাৰণে আমি এখন তালিকা বনাম প্ৰথমতে c f কোনটো লিখিলা f = 9/5 c plus 32 তো ইয়াত আমি c ঠাইত 0 বহাই দিলোঁ 0 লগত এইটো পূৰণ কৰিলে 0 হৈ গ'ল 0 + 32 কিমান হ'ল 32 গতিকে f c ৰ মান যদি আমি 0 লওঁ তেতিয়াহ'লে f ৰ মান আমি কি পালোঁ 32 ঠিক তেনেকৈ আমি আৰু দুজোৰ বিন্দু উলিয়াওঁ c ৰ মান আমি এনেকুৱা এটা সংখ্যা লওঁ যাতে f ৰ মানটো এটা গটা সংখ্যা হিচাপে ওলাব
c equal -5 হলে আমি পাম f equal 9/5 into -5 plus 32 তো কাটা গল -9 plus 32 অর্থাৎ 32 পৰা 9 বিয়োগ কৰি আমি কি পাম 23 তো c এর মান যদি -5 হয় f এর মান হয় 23 এটো এটা c equal -10 হলে f equal আমি কি পাম 9/5 into -10 9/5 into -10 plus 32 তো কাটা কাটি গল দুইবার 5 2 10 9 2 18 বিয়োগ কৰি আমি পাম 14 গতিকে c এর মান যদি -10 হয় f এর মান হবে 14 তো তিনি জোৰ বিন্দু আমি উলিয়ালো ইয়াতে এতিয়া আমি এটা লেখ আঁকিম এক সেন্টিমিটার মুড়ে মুড়ে আমি দাগবোৰ দি লওঁ তো ইয়াত আমি 1 সেন্টিমিটাৰৰ মুৰে মুৰে দাগসমূহ দি ললো আমি 1 সেন্টিমিটাৰত 2 একক স্কেলটো আমি লম 1 সেন্টিমিটাৰ ইকুয়াল 2 ইউনিট তো ইয়াত আমি এইটো 2 লিখিলো 2 4 6 8 10 12 14 16 18 20 22 24 26 28 30 32 আৰু ঠিক তেনেকৈ এইফালে আমি লিখিলো 2 4 এইফালে লিখিলো -2 -4 এইফালে আমি লিখিম -2 -4 -6 -8 -10 খন বিন্দুটো আছে x ৰ মান যেটো আমাক c টো x অক্ষ বুলি ভাবিব দিছে এটো আমি x বুলি ভাবিম এটো y বুলি ভাবিম তো x ৰ মান 0 হলে y ৰ মান 32 x ৰ মান 0 y ৰ মান 32 এটো হল প্ৰথম বিন্দু 0,32 এটো হল আমাৰ ফার্স্ট বিন্দুটো তাৰ পিছত x ৰ মান -5 y ৰ মান 23 x ৰ মান -5 হ'ব লাগিলে আমি ইয়াত আহিম বিন্দুটো -4 আৰু -6 ৰ মাজত 22 আৰু 24 ৰ মাজত বিন্দুটো বহাব লাগিব অৰ্থাৎ ইয়াত আছে আমাৰ 23 ইয়াত আছে -5 একে -5 ৰ পৰা আমি ওপৰৰ ফালে 23 ঘৰ যাম তো ইমান মানত আমাৰ বিন্দুটো হ'ব -5,23 তাৰ পিছত তৃতীয় বিন্দুটোত আহিছো তৃতীয়টো আছে -10,14 তো এইটো হৈছে আমাৰ -10 আৰু এইটো হৈছে 14 -10 ৰ পৰা ওপৰৰ ফালে গলো আমি আৰু 14 ৰ পৰা আমি এনেকৈ টানিলো এটা লাস তো দুয়োটা বিন্দু ইয়াত লগ লাগে 10 ৰ পৰা টনা আস্তাল আৰু 14 ৰ পৰা টনা লম্বডাল ইয়াতে লগ লাগিব অৰ্থাৎ এইটো হ'ব আমাৰ তৃতীয়টো বিন্দু -10,14 তিন নম্বৰ বিন্দু বহোৱা হ'ল তাৰ পিছত স্কেলৰ সহায়ত আমি বিন্দুবোৰ সংযোগ কৰিম আমি সংযোগ কৰিলো তো প্ৰথমতে আমি বিন্দুসমূহ বহালো তাৰ পিছত স্কেলৰ সহায়ত সংযোগ কৰিলো সংযোগ কৰি আমি ৰেখাডাল দুই মুৰে বঢ়াই দিছো আৰু এই যিডাল ৰেখা সৃষ্টি হৈছে এই ৰেখাডালে হ'ল লেখ থাকিবলগীয়া লেখ ফাৰেনহাইট আৰু সেলসিয়াছৰ সম্পৰ্কৰ লেখটো হ'ল এইটো ইয়াৰ পিছত আমি আহিছো 2 নম্বৰ প্ৰশ্নটোত 2 নম্বৰ প্ৰশ্নটো আছে কি আমাৰ যদি উষ্ণতা 30 ডিগ্ৰী সেলসিয়াছ হয় ফাৰেনহাইটত কিমান হ'ব
দিয়া আছে চিৰ মানটো চিৰ মান আমাক দিয়া আছে 30 ডিগ্ৰী সেলসিয়াস এটাকে f ইকুয়াল 9/5 into c plus 32 এই সমীকৰণটোত আমি মানটো বহাম পাঁচেৰে এইটো 6 বাৰ যাব 6 নম্বৰ 56 প্লাস 32 4 2 6 5 3 8 86 ফারেনহাইট সেলসিয়াস স্কেলত যদি উষ্ণতা 30 ডিগ্ৰী সেলসিয়াস হয় ফারেনহাইট স্কেলত উষ্ণতাটো কিমান হ'ব 86 f equal 95 degree Fahrenheit এটাকে f equal 9/5 into c plus 32 এই সমীকৰণটোত আমি মানটো বহালো 95 9/5 into c plus 32 ইয়াৰ পিছত আমি 32 টো ওপৰৰ পৰা বাওঁফালে আনিলো 95 minus 32 9/5 into c এটা বিয়োগ কৰি আমি পাম 63 এইফালে আছে আমাৰ 9/5 into c তাৰ পিছত আমি c ৰ লগত যেটো সংখ্যা আছে পূৰণ হয় এই ভগ্নাংশটো আমি বাওঁফালে আনিলে হেতু কি হ'ব উলটি যাব পূৰণ হ'ব আৰু উলটি যাব 5/9 9 ৰে 63 7 বাৰ যাব 7 5 গুণ 35 গতিকে c ৰ মানটো আমি পালো কিমান 35 ডিগ্ৰী সেলসিয়াস যে f ৰ মান যদি ফারেনহাইট স্কেলত যদি উষ্ণতাটো 95 ডিগ্ৰী ফারেনহাইট হয় সেলসিয়াস স্কেলত উষ্ণতাটো কিমান হ'ব 35 ডিগ্ৰী সেলসিয়াস হ'ব c ৰ মান 0 ডিগ্ৰী সেলসিয়াস এটা হলে f ৰ মান কিমান হ'ব f ইকুয়াল আমি ফর্মুলাটো লিখি ললো আৰু ফর্মুলাটোত আমি মানটো বহাই দিম 0 লগত যিকোনো সংখ্যা পূৰণ কৰিলে 0 হয় গতিকে যোগফলটো আমি কি পালো 32 ডিগ্ৰী ফারেনহাইট গতিকে উষ্ণতা যদি সেলসিয়াস স্কেলত 0 ডিগ্ৰী সেলসিয়াস হয় তেতিয়াহলে ফারেনহাইট স্কেলত উষ্ণতাটো কিমান হ'ব 32 ডিগ্ৰী ফারেনহাইট আকৌ দিয়া আছে যে f ৰ মানটো 0 ডিগ্ৰী ফারেনহাইট হলে আমি c ৰ মান উলিয়াব লাগে তো তাৰ কাৰণে আমি ফর্মুলাটো লিখি ললো আৰু তাত আমি মানটো বহাই দিলো ইয়াৰ পিছত আমি কি পাম 32 টো সোঁফালৰ পৰা বাওঁফালে আনা 0 minus 32 এটো হ'ব 9/5 into c তাৰপিছত এই যেটো ভগ্নাংশ আছে c ৰ লগত পূৰণ হৈ আছে ইফালে আনলি উলটি যাব আৰু পূৰণ হ'ব এটো হ'ব 5/9 তো এইটো আমি কিমান পাম পূৰণ কৰিলো 5 2 গুণ 10 0 5 3 গুণ 15 16/9 তো এইটো আমি পাম 9 ৰে 160 হৰণ কৰিলে 9 গুণ 9 9 7 গুণ 33 minus 17.7 তো 7 ওলাই থাকিব গতিকে এইটো আমি 7 to 8 কৰি দিব পাৰো তো c মানটো minus 17.8 ডিগ্ৰী সেলসিয়াস প্ৰায় তো 5 নম্বৰ প্ৰশ্নটো আছে এনে কোনো উষ্ণতা আছে নেকি যেটো ফারেনহাইট আৰু সেলসিয়াস স্কেলত সাংখ্যিক মানটো একে হয় নিশ্চয় তেনেকুৱা এটা সংখ্যা আছে সেই সংখ্যাটো হল -40 ডিগ্ৰী তো -40 ডিগ্ৰী সেলসিয়াস আৰু -40 ডিগ্ৰী ফারেনহাইট দুটা সাংখ্যিক মান একে হয় সংখ্যাটো সেলসিয়াস আৰু ফারেনহাইটত স্কেলত সাংখ্যিক মান একে হয়
ইকুৱেল -40 ডিগ্ৰী সেলসিয়াছ হলে F ইকুৱেল আমি পাম 9/5 C plus 32 9/5 minus 40 plus 32 পাঁচকে এইটো কাটা গ'ল 8 বাৰ 8 9 গুণ 72 minus 72 plus 32 এইটো হ'ব -40 ডিগ্ৰী ফাৰেনহাইট। গতিকে চিৰ মান -40 ডিগ্ৰী সেলসিয়াছ হলে ফাৰেনহাইটৰ মানটো -40 ডিগ্ৰী ফাৰেনহাইট হয়। অনুশীলনী 4.4 এক নম্বৰ প্ৰশ্নটো আছে y = 3 ৰ জ্যামিতিক উপস্থাপন উল্লেখ কৰা যদি ধৰা হয় সমীকৰণটো এটা চলকযুক্ত আৰু 2 নম্বৰ দুটা চলকযুক্ত। এটা চলকযুক্ত হলে জ্যামিতিক উপস্থাপনটো কেনেকুৱা হ'ব, দুটা চলকযুক্ত হলে কেনেকুৱা হ'ব সেইটো আমি কৰি দেখুৱাব লাগে। তো প্ৰথম আমাক যেটো সমীকৰণ দিয়া আছে সেইটো লিখিলো, দিয়া আছে y = 3 এই সমীকৰণটো আমাক দিয়া আছে। তো এই সমীকৰণটো আমি এটা চলকযুক্ত হিচাপে জ্যামিতিক উপস্থাপন কৰিবৰ কাৰণে আমি এডাল সংখ্যা ৰেখা আঁকি ললো। সংখ্যা ৰেখাডাল আঁকাৰ পিছত আমি তাত 1 সেন্টিমিটাৰৰ মূৰে মূৰে আমি দাগবোৰ দি গলো। 1 সেন্টিমিটাৰৰ মূৰে মূৰে দাগবোৰ দি গলো, বাওঁফালে সোঁফালে দুইফালে 1 সেন্টিমিটাৰৰ মূৰে মূৰে দাগবোৰ দি ললো। সোঁফালৰ সংখ্যাবোৰ ধনাত্মক 1 2 3 4 5, বাওঁফালৰ সংখ্যাবোৰ ঋণাত্মক -1 -2 -3 -4 এনেকুৱা। এতিয়া y = 3 আমি যদি সংখ্যাটো চাওঁ, সংখ্যাটো আমাৰ ধনাত্মক সংখ্যা, ধনাত্মক সংখ্যাটো আমি এইটো ইয়াত পাইছো, এইটো 3 টো। গতিকে ইয়াৰ যেটো এটা চলকযুক্ত হিচাপে জ্যামিতিক উপস্থাপন এইটো হল এইটো y = 3। ইয়াত সংখ্যাটো যি থাকিব 3 থাকিলে 3 আমি হেতু দেখুৱাই দিলো, 4 থাকিলে 4ত হেতু চিহ্নিত কৰি দিলো, বা -1 থাকিলে -1ত চিহ্নিত কৰিম, +1 থাকিলে +1ত চিহ্নিত কৰিম। গতিকে এটা চলকযুক্ত হিচাপে y = 3 সমীকৰণৰ জ্যামিতিক উপস্থাপনটো হল এইটো। তাৰ পিছত আমি দ্বিতীয়তে কৰিব লাগে দুটা চলকযুক্ত হিচাপে জ্যামিতিক উপস্থাপন। দ্বিতীয় প্ৰশ্নটোত আহিছো আমি 2 নম্বৰ দুটা চলকযুক্ত হিচাপে জ্যামিতিক উপস্থাপন। দুটা চলকযুক্ত হিচাপে জ্যামিতিক উপস্থাপন কৰিবৰ কাৰণে আমি এখন তালিকা বনাই লম। চলক দুটা থাকিব x আৰু y, আৰু ইয়াত আমি তিনিজোৰ বিন্দু বহাই ললো। x ৰ মান আমি যিয়ে নলওঁ, y ৰ মানটো কিন্তু 3 হ'ব আমাৰ। y ৰ মানটো y ৰ ঘৰত মই 3 লিখিলো, আৰু x ৰ ঘৰত মই এইটো 0 লিখিলো, ইয়াতে মই 1 লিখিলো, ইয়াতে 2 লিখিলো। তাৰমানে তিনিজোৰ বিন্দু x ৰ মান 0 হলে y ৰ মান 3 হ'ব, 1 হলে 3 হ'ব, 2 হলে 3 হ'ব। 0 3 1 3 2 3 তিনিজোৰ হল বিন্দু। তো এই তিনিজোৰ বিন্দু এতিয়া আমি বহাব লাগিব লেখত। আমি অক্ষৰ দুডাল টানি লম প্ৰথমতে। অক্ষরডাল আমি টানি ললো। অক্ষরডাল টনার পিছত আমার কাম হব 1 সেন্টিমিটার মূরে মূরে আমি ভাগবোৰ বনাই লওঁ। গতিকে 1 সেন্টিমিটার মূরে মূরে দাগ দি ললো আমি। উভয় অক্ষত 1 সেন্টিমিটার মূরে মূরে মূল বিন্দুৰ পৰা আমি ভাগবোৰ বনাই ললো। তাৰপিছত আমি সংখ্যাবোৰ লিখিম। এইটো অন্যৰ সোঁফালে আমাৰ ধনাত্মক সংখ্যাবোৰ থাকিব 1 2 3 4 5 6 7, বাওঁফালে ঋণাত্মক সংখ্যা -1 -2 -3। যেহেতু 1 সেন্টিমিটাৰ 1 বুলি লৈছোঁ আমি, সেইকাৰণে 1 2 3 4 এনেকৈ সংখ্যাবোৰ লিখিছোঁ। ওপৰৰ ফালে আমাৰ সংখ্যাবোৰ হ'ব 1 2 3 4 5 6, তলৰ ফালে -1 -2 -3। গতিকে ইয়াত আমি কি কৰিছোঁ, যেটো স্কেল লৈছোঁ, এই স্কেলটো হৈছে আমাৰ কি 1 সেন্টিমিটাৰ = 1 একক। দুয়োটা লক্ষ্যতে আমি এই স্কেলটো লৈছোঁ 1 সেন্টিমিটাৰত 1 একক
বা 1 বুলি ধৰিছোঁ আমি। এতিয়া আমি বিন্দুসমূহ বহুৱাম। প্ৰথম বিন্দু য'ত আছে 0 3 xৰ মান 0 yৰ মান 3 এই বিন্দুটো হ'ব ইয়াত। xৰ মান 0 yৰ মান 3 হ'লে এইটো বিন্দু আমি পালোঁ 0,3। ঠিক তেনেকৈ xৰ মান 1 xৰ মান 1 আৰু yৰ মান হ'ল 3। xৰ মান 1 yৰ মান 3 এইটো হ'ব ইয়াত। এইটো হ'ল 1,3 বিন্দুটো। আৰু তাৰপিছত নেক্সট বিন্দুটো আছে 2 3 xৰ মান 2 yৰ মান 3 ওপৰৰ ফালে 3 ঘৰ যাব। এইটো হ'ল আমাৰ 2,3 বিন্দু। এই তিনিটা বিন্দু আমি বহুৱাই ল'লোঁ। তাৰপিছত আমি স্কেলৰে সংযোগ কৰিম আৰু স্কেলেৰে সংযোগ কৰি আমি বঢ়াই দিম। এই যিটো আমি বিন্দুসমূহ বহুৱাই সংযোগ কৰাৰ ফলত যিটো ৰেখা পালোঁ, এই ৰেখাটো হ'ল y=3 সমীকৰণৰ দুটা চলকযুক্ত হিচাপে জ্যামিতিক উপস্থাপন। y=3। তো 2 নম্বৰ প্ৰশ্নটো আছে 2x + 9 = 0 সমীকৰণটোৰ জ্যামিতিক উপস্থাপন আমি কৰিব লাগে। প্ৰথমতে এটা চলকযুক্ত হিচাপে আৰু দ্বিতীয়তে দুটা চলকযুক্ত হিচাপে আমি উপস্থাপন কৰিছোঁ। তো ইয়াত আমাৰ 2 নম্বৰ প্ৰশ্নটোত সমীকৰণটো আছে 2x + 9 = 0। এই সমীকৰণটোৰ পৰা প্ৰথমতে আমি সমাধান কৰি xৰ মানটো উলিয়াই ল'ম। 2x = -9, x হ'ব -9/2। তো এইটো আমি পাম x = -4.5। 2ৰে 9 হৰণ কৰি দিয়া 4.5। তাৰপিছত 1 নম্বৰ প্ৰশ্নটোত আহিছোঁ এটা চলকযুক্ত হিচাপে জ্যামিতিক উপস্থাপন। এটা চলকযুক্ত হিচাপে x + 9 = 0 জ্যামিতিক উপস্থাপন। তাৰ কাৰণে আমি এটা সংখ্যা ৰেখা আঁকি ল'লোঁ আৰু এই সংখ্যা ৰেখাডালত 1 চেণ্টিমিটাৰৰ মূৰে মূৰে আমি দাগবোৰ দি ল'লোঁ। সংখ্যা ৰেখাডাল আঁকিলোঁ আৰু 1 চেণ্টিমিটাৰৰ মূৰে মূৰে আমি দাগসমূহ দিলোঁ। এটা চলকযুক্ত হিচাপে যেতিয়া জ্যামিতিক উপস্থাপন কৰিব লাগিব তেতিয়া আমি এটা সংখ্যা ৰেখা আঁকিম আৰু 1 চেণ্টিমিটাৰৰ মূৰে মূৰে আমি সংখ্যাবোৰ বহাই যাম। আৰু xৰ মানটো কি পালোঁ ইয়াত -4.5। তো -4.5 মানে কি 4 আৰু 5ৰ ঠিক সোঁ মাজত থকা বিন্দুটো, -4 আৰু -5ৰ ঠিক সোঁ মাজত থকা যিটো বিন্দু এইটোৱে হ'ল আমাৰ কি -4.5। গতিকে x + 9 = 0 জ্যামিতিক উপস্থাপনটো হ'ল আমাৰ এইটো। 2x + 9 = 0 জ্যামিতিক উপস্থাপন অৰ্থাৎ x = -4.5 জ্যামিতিক উপস্থাপন হ'ল। ইয়াৰ পিছত আমি দুটা চলকযুক্ত হিচাপে ইয়াৰ জ্যামিতিক উপস্থাপন কৰিব লাগে। ইয়াৰ ওপৰৰ অংশটো একে থাকিব, খালি আমি সংখ্যা ৰেখাটো মুচি এইবাৰ আমি দুডাল অক্ষ x অক্ষ y অক্ষ টানিব লাগিব। দুটা চলকযুক্ত হিচাপে জ্যামিতিক উপস্থাপন। তো এই ক্ষেত্ৰত আমি দুডাল সংখ্যা ৰেখা আঁকি ল'ম আৰু ইয়াতে আমি এটা কাম কৰিব লাগিব, এখন তালিকা বনাব লাগিব x y। এখন তালিকা আমি বনাই ল'লোঁ। এখন তালিকা আমি বনালোঁ। xৰ মানটো আমি লিখিম -4.5। xৰ ঘৰত -4.5 লিখি ইজোৰ বিন্দু ল'ম ইয়াতে
এক্সৰ ঘৰত -4.5 আৰু ৱাইৰ মান আমি যিকোনো ল'ব পাৰোঁ। ধৰা এইটো আমি 0 ল'লোঁ, এইটো আমি 2 ল'লোঁ আৰু এইটো 4 ল'লোঁ। গতিকে এতিয়া আমি সংখ্যা ৰেখা দুটা আঁকি লওঁ আৰু তাৰপিছত বিন্দুবোৰ বহুৱাই যাম। আৰু 1 সেণ্টিমিটাৰৰ মূৰে মূৰে আমি দাগবোৰ দি যাম। এইটো হ'ল আমাৰ 0, 1 সেণ্টিমিটাৰৰ মূৰত দাগবোৰ দি গ'লোঁ 1 2, এইফালে হ'ল -1 -1 -2 -3 -4 -5 -6 -7, এইফালে -1 -2, ওপৰৰ ফালে ঠিক তেনেকৈ 1 2 3 4 1 সেণ্টিমিটাৰ ইকুৱেল আমি 1 একক লৈছোঁ। প্ৰথম বিন্দু আছে -4.5 এক্সৰ মান, ৱাইৰ মান 0। এক্সৰ মান হ'ল -4.5, বিন্দুটো ইয়াত থাকিল। -4.5 0 হ'লে এইটো হ'ল বিন্দুটো। তাৰপিছত দ্বিতীয়টো বিন্দু আছে -4.5 আৰু এক্সৰ মান -4.5, ৱাইৰ মান 2, তাৰমানে ওপৰৰ ফালে 2 ঘৰ যাব। আমাৰ -4.5, 2, এইটো হ'ল আমাৰ -4.5, 0, 4.5, 0 আৰু -4.5, 4, এইটো হ'ল আমাৰ তৃতীয়টো বিন্দু। -4.5, 4, বিন্দুকেইটা বহুৱাৰ পিছত আমি স্কেলৰ সহায়ত সংযোগ কৰোঁ। সংযোগ কৰি আমি 2 মূৰ কিছু বঢ়াই দিলোঁ। তো এইটো হ'ল আমাৰ 2x + 9 = 0 সমীকৰণটোৰ দুটা চলকযুক্ত হিচাপে জ্যামিতিক উপস্থাপন। 2x + 9 = 0 সমীকৰণৰ দুটা চলকযুক্ত হিচাপে জ্যামিতিক উপস্থাপন হ'ল এই ৰেখাটো।